হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল খবৰ। আজি মই ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ যাওঁতে মই অলপমান ভিডিঅ' বনাই গৈ আছোঁ। আজি কেইদিনমান আগতে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিল, কিন্তু নাহিলে। তেওঁ গুৱাহাটীখন কেনেকৈ সজাইছে আপোনালোকে চাই লওক। ইয়াৰ চাইডে ফুলৰে পাৰে। এনেকৈ মই ক'ৰ পৰা গৈছোঁ জানেনে? জালুকবাৰীৰ ফ্লাইঅভাৰখন পাৰ হৈ অলপ দূৰ আগৰ পৰা ভিডিঅ' কৰিব ধৰিছোঁ। এনেকৈ ফুল, চব ৰাস্তাৰে ফুল ফুটিছে। কিবা এটা ভাল লগা হৈছে। আৰু অলপমান আগত কামো চলি আছে, অলপ চলপ চাই থাককচোন গাইজ আপোনালোকে। যে বনাব পাৰিছোঁ মই, ফাৰ্ষ্ট টাইম। এনেই ভাল লাগিছে। আৰু ইয়াতে ৰঙা হালধীয়া কি বনাইছে, যিয়ে নহওক অলপমান ভাল লগা হৈছে। আৰু এনেকৈ ভাল লগা হৈ থাকক গুৱাহাটীখন। এনেকৈ যদি আৰু 2 বছৰ 3 বছৰমান পাছত এনেকৈ যদি থাকে ফুল কিনা কিবা এটা উঠিব, কিন্তু চাবলৈ ভাল লাগিব। একদম চাবলৈ গুৱাহাটী নহয় যেন একদম ডুবাই লাগিব। ডুবাই নহয় দেই, ডুবাই আৰু কেনেকৈ হ'ব? গুৱাহাটী আৰু ডুবাই হ'ব পাৰিব নেকি? গুৱাহাটী হৈ থাকে, কিন্তু এটা নাম থকা হৈ যাব। নাম থাকিব গুৱাহাটী। বাহিৰৰ মানুহ ভাবিব গুৱাহাটী। সেইটো গুৱাহাটী ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ। ব্ৰেক মাৰছোঁ দে ঐ। এনেকৈ ফুল পুলি টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আইঐ তইও যাবি লগত। এইটো নহয় এতিয়া বেলেগ হ'ব। গুৱাহাটীলৈ আহিলোঁ এদিন। ষ্টপ। Wow. Nice. Our city. Our favorite singer, Zubin Garg. এতিয়া মই এনেকৈ এইফালে ধাৰাপুৰ হৈ গুৱাহাটী এয়াৰপৰ্ট হৈ ঘূৰি যাম। ইফালে আৰু ইয়াতে ফুল ৰোৱা নাই, ৰুব ইয়াতে মাটিবিলাক খুন্দি দিছে আৰু ইয়াতে কাম চলি আছে। এইখিনি ইয়াৰ পৰা একদম বহুত দূৰলৈকে কাম চলি আছে। এয়া কাম চলি আছে। ধুনীয়া হৈছে। সেইফালে মই একদম গুৱাহাটী এয়াৰপৰ্ট হৈ ঘৰ যাম। ইয়াতো ৰৈছে ফুলে খালে কিবা এটা ভাল লগা হৈছে। আৰু ভাল লগা হ'ব যেতিয়া পানী দি অলপমান ডাঙৰ হ'ব ফুলৰ পুলিকেইটা, তেতিয়া আৰু ভাল লগা হ'ব। এটা পানী দি আছে, মজা লাইক। কাম চলি আছে। এয়া আহি পালোঁ মই ধাৰাপুৰ পলাশবাৰী লিংক ৰোড এণ্ড নিউ এয়াৰপৰ্ট লিংক ৰোড। মই চাইডেদিহে যাব লাগিব। আগত যা। মই চাইডে গৈ আছোঁ। দেখিছে এয়াৰপৰ্ট। কিন্তু এটা বেয়া লাগিল, জাপানৰ প্ৰধানমন্ত্ৰী আহিম বুলি কৈ নাহিলে, এইটো বেয়া লাগিল। কিন্তু আমাৰ গুৱাহাটীটো এনেকৈ সজাই ৰাখিব বুলি এইটো চৰকাৰৰ ওপৰত বিশ্বাস আছে। জাপানৰ প্ৰধানমন্ত্ৰী নাহিল নাই, কিন্তু গুৱাহাটীখনতো আমি ভালকৈ ৰাখিব লাগিব। আৰু কিছুমান মানুহৰ কাৰণে গুৱাহাটীখন চাফা নাথাকে জানেনে? কিছুমান মানুহে বাছত য'তে ত'তে পিক পেলায়। সেইকাৰণে গুৱাহাটী বগা ৰঙা হৈ যায়। কাৰণ যিকেইখন আগৰ পুৰণা বাছ আছিল, সেইকেইখনৰ খিৰিকী আছিল আৰু মানুহে পিক পেলোৱাৰ সুবিধাটো পাইছিল।
সকলো মানুহৰ কাৰণে একদিন গ্ৰীণ বাছ আপোন হৈ পৰিব, প্ৰিয় হৈ পৰিব, ফৰ অল পিপল। যাওক, গোলপাকটো কি ধুনীয়া কৰি সজাইছে। আৰু এইফালে সজোৱা নাই দেচোন, এইফালে অলপ বেলেগ কিবা কৰিব চাগে, সেইকাৰণে ধুনীয়া কৰি ৰাখি দিছে। মানে ফুল নপতি ইয়াতে, ফুল নপতি মানে ইয়াতে কিবা বেলেগ বস্তু দিব, সেইকাৰণে এনেকৈ ৰাখিছে। যিয়ে নহওক, মই এইবাৰ গৈ আছোঁ নিউ এয়াৰপৰ্ট ৰোড, টাৰ্মিনেল 2। এইফালেদি টাৰ্মিনেল 1, টাৰ্মিনেল 2 যাব পাৰি। নিউ এয়াৰপৰ্ট ৰোড, আগতে এইবোৰ ৰোড একদম বেলেগ ধৰণৰ আছিল, ওৱান ৱে আৰু বেলেগ ধৰণৰ আছিল, মানে দেখিলে বোকা বোকা হৈ আছিল। কিন্তু এতিয়া একদম বেলেগ হৈ গৈছে, একদম বেলেগ, বেলেগত কৰি বেলেগ। এইটো এয়াৰপৰ্টটো, নতুন এয়াৰপৰ্টটো। হেল্ল' গাইজ, এই ভিডিঅ'টো আজি ইয়াতে সামৰি মাৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই 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 বাই।